চলনাময়ী চুমিক বিচাৰিয়ে পোৱা নাই স্মাৰ্ট অসম আৰক্ষীয়ে। চুবুৰীয়া ৰাজ্যত চুমিয়ে আত্মগোপন কৰা কাৰ্যত আৰক্ষীৰ ভূমিকাক লৈ ৰহস্য। ঘোষণাতে আবদ্ধ মুখ্যমন্ত্ৰীৰ দৃঢ় স্থিতি। বিশাল চুমিকাণ্ডৰ কিয় ইমান দিনে আৰক্ষী প্ৰশাসনে ভুকে পোৱা নাছিল, সেই প্ৰশ্ন এতিয়া জোকাৰি গৈছে ৰাজ্যবাসীক। অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰে 2000 কোটি টকা আত্মসাৎ কৰা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ অপৰাধৰ সংগী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা নিৰাপদে অসমৰ চাৰিসীমা অতিক্ৰম কৰি বহিৰাজ্যত আত্মগোপন কৰাৰ খবৰ বিয়পি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে অনলাইন ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি হুংকাৰ দি থকাৰ পিছতো স্মাৰ্ট অসম আৰক্ষীৰ বেহুফালি চলনাময়ী চুমি আৰু তাৰ্কিকে বহিৰাজ্যত আত্মগোপন কৰাত সফল হোৱা ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা অসম আৰক্ষীয়ে চুমি বৰাৰ দৰে কোটিপতি প্ৰবঞ্চকক কিয় তৎক্ষণিকভাৱে ধৰিব নোৱাৰিলে, সেয়া এক কোটিটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। প্ৰবঞ্চনাৰে ঘটা হেজাৰ কোটি টকাৰে পাতি লোৱা ভায়েক বিশাল ফুকনৰ সৈতে ৰাজকীয় জীৱন যাপন কৰি চুমি বৰা আৰু তাৰ্কিক বৰাৰ সন্ধানত গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলোৱা বুলি প্ৰকাশ পাইছে। কিন্তু ইয়াৰ পিছতো স্মাৰ্ট আৰক্ষীয়ে গুৱাহাটীৰ চাৰিসীমাৰ ভিতৰতে তেওঁলোকক আবদ্ধ কৰি ৰাখিব নোৱাৰাক লৈ সন্দেহৰ সৃষ্টি হৈছে। টকা আৰু ৰূপ লাৱণ্যৰ বলত চুমি বৰাই আৰক্ষীৰ বেহুফালি পলায়ন কৰিবলৈ সক্ষম হ'ল নেকি, তাক লৈ আৰম্ভ হৈছে চৰ্চা। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া 3টা দিন ধৰি ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰি আছে যে অনলাইন ট্ৰেডিঙত আনৰ টকা বিনিয়োগ কৰাসকল অপৰাধী। এনে প্ৰবঞ্চনাত জড়িত কোনো ব্যক্তিকে ৰেহাই দিয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰিছে। মুখ্যমন্ত্ৰীৰ এনে দৃঢ় স্থিতিৰ পিছতো মহাপ্ৰবঞ্চক বিশাল ফুকনৰ সংগী চুমি বৰাই গিৰিয়েকৰ সৈতে কিদৰে পলায়ন কৰিবলৈ সক্ষম হ'ল? মুখ্যমন্ত্ৰীৰ এনে কাৰা নিৰ্দেশ কিয় আৰক্ষীয়ে তৎক্ষণিকভাৱে পালন নকৰিলে? অপৰাধীৰ গতিবিধি নিৰীক্ষণৰ বাবে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ সমৃদ্ধ অসম আৰক্ষীয়ে চুমি বৰা তাৰ্কিক বৰাৰ দৰে প্ৰবঞ্চকক বিচাৰি নোপোৱাটো কাৰ্যত গৃহ বিভাগৰ দৰে লজ্জাজনক বিষয় হিচাপে চিহ্নিত হৈছে। উল্লেখযোগ্য যে এইগৰাকী চুমি বৰাই বিশাল ফুকনৰ সৈতে ৰচা পৰিকল্পনা মৰ্মে অনলাইন ট্ৰেডিঙত টকা বিনিয়োগৰ বাবে বহু হাই প্ৰফাইল ব্যক্তিৰ কাষ চাপিছিল। অভিযোগ অনুসৰি নিজৰ ৰূপ লাৱণ্যৰে হাই প্ৰফাইল বিনিয়োগকাৰীক বশ কৰি চুমি বৰাই তুলি দিছিল বিশালৰ হাতত। ইয়াৰ পিছত সাধাৰণ নটাৰী যোগে কৰা চুক্তি মৰ্মে এনে হাই প্ৰফাইল বিনিয়োগকাৰীয়ে কোটি কোটি টকা জমা দিছিল বিশালৰ হাতত। এনে পৰিস্থিতিত বিশাল ফুকনৰ পিছত চুমি বৰাক গ্ৰেপ্তাৰ কৰিব পাৰিলে অসম আৰক্ষীয়ে কলা টকা ঘটা বহু হাই প্ৰফাইল ব্যক্তিৰ সম্ভেদ পোৱাটো নিশ্চিত। মাহেকে পষেকে ঋণ লৈ থকা ৰাজ্য চৰকাৰে এনে কলা ধনৰ গৰাকীৰ সম্ভেদ উলিয়াই আয়কৰ নাইবা ইডিক তথ্য প্ৰদান কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পথো মুকলি হৈ আছে। ইয়াৰ দ্বাৰা চহকী হ'ব ৰাজকোষো। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আৰক্ষীয়ে চুমি বৰাক গ্ৰেপ্তাৰ কৰাত সফল হ'ব নোৱাৰিলে। কোটি কোটি টকাৰ গৰাকী চুমি বৰাই বহিৰাজ্যত আত্মগোপন কৰি নামী দামী অধিবক্তাৰ জৰিয়তে ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভ কৰিলে এই 2000 কোটি টকীয়া কেলেংকাৰীৰ তদন্তও আধৰুৱা হৈ থকাটো ধুৰুপ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।